হেল্ল' গাইজ, আজি এটা গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন দিব ওলাইছোঁ। তো প্ৰথমতে কৈ লওঁ, যিসকল অভিভাৱকৰ সন্তান বিদ্যালয়ত পঢ়ি আছে বা যিসকলৰ ভাই ভনী বিদ্যালয়ত পঢ়ি আছে বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণেও খুব গুৰুত্বপূৰ্ণ এটা কথা। যদি ভিডিঅ'টো ভাল নালাগে তেতিয়াহ'লে স্কিপ কৰি গুচি যাব, আৰু যদি ভিডিঅ'টো চাই তেতিয়াহ'লে শেষলৈকে চাব, কাৰণ শেষলৈকে চালেহে আপুনি কথাটো বুজি পাব। কাৰণ ন'টিফিকেশ্যনখনৰ কোৱাৰ পিছত মই আৰু কিছুমান কথা ক'ম যিখিনি বহুত গুৰুত্বপূৰ্ণ, আৰু যেনেকৈ থাম্বনেইলত দিছোঁ তেনেকুৱাই। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আৰম্ভ কৰোঁ ভিডিঅ'ত। তো আজি বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন ওলাইছে, অৰ্থাৎ 15 মাৰ্চ 2024 তাৰিখ। ন'টিফিকেশ্যনটো কি আছিল প্ৰথমতে পঢ়ি দিছোঁ। It is for information of all concerned schools affiliated under Board of Secondary Education Assam (SEBA) that the online registration of class 9 students for the year 2024 will start in the month of April 2024. তাৰমানে এইটো ন'টিফিকেশ্যনত এইটোৱেই কৈছে যে যিমানবিলাক বিদ্যালয় আছে, যিবিলাক ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ দ্বাৰা এফিলিয়েটেড হয়, অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত, সেইবিলাকত ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো 2024 বৰ্ষৰ এপ্ৰিল মাহত আৰম্ভ হ'ব। As last year, for registration, 11-digit UDICE code of each school will be required. যোৱা বছৰৰ দৰে এইবাৰো প্ৰত্যেক স্কুলৰ 11টা অংকৰ ইউডাইচ থকাটো জৰুৰী। তাৰপিছত কি লিখিছে চাওক, ইন এডিশ্যন দিছ ইয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন অফ দ্য ষ্টুডেণ্টছ, এই বছৰত যে ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 17 ডিজিট ষ্টুডেণ্ট ID অফ ক্লাছ 8 কি লাগিব, 17 অংকৰ ছাত্ৰ ছাত্ৰীৰ ID নম্বৰ লাগিব ক্লাছ 8-ৰ, used in Gunotsov or Shiksha Setu in case of government school and available in UDICE database in case of private school. যিটো গুণোৎসৱত বা শিক্ষা সেতুত যিবিলাক চৰকাৰী স্কুল সেইবিলাকত থাকে, আৰু প্ৰাইভেট স্কুলবিলাকৰ ইউডাইচৰ ডাটাবেছত থাকে। উইল বি মেণ্ডেটৰী, যিটো দৰকাৰী প্ৰয়োজনীয়। School has to enter the 17-digit student ID as mentioned in the mark sheet of class 8. আৰু স্কুলবিলাকে 17 অংকৰ ষ্টুডেণ্ট আইডিটো ক্লাছ 8-ৰ মাৰ্কশ্বিটত লিখি দিব লাগিব। ইন দ্য ৰেজিষ্ট্ৰেশ্যন পৰ্টেল, সেই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত মাৰ্কশ্বিটত তাৰমানে 17 অংকৰ এই আইডিটো লিখিত আপলোড দিব লাগিব। দি স্কুল উইল হেভ টু কালেক্ট দ্য মাৰ্কশ্বিট অফ ক্লাছ 8 while admitting the student in class 9. গতিকে যেতিয়া ক্লাছ 9ত ষ্টুডেণ্ট এজনক এডমিট কৰে, অৰ্থাৎ এডমিশ্যন দিয়ে, তেতিয়া যাতে ক্লাছ 8-ৰ এই মাৰ্কশ্বিটটো লৈ লয়। No student will be allowed to be registered in the registration portal of class 9. কোনো শিক্ষাৰ্থীৰে ৰেজিষ্ট্ৰেশ্যন গ্ৰহণযোগ্য নহ'ব ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত যদি if the 17-digit student ID is not provided, যদি 17 অংকৰ সেই ষ্টুডেণ্ট আইডিটো নিদিয়ে তেতিয়াহ'লে কোনো শিক্ষাৰ্থীৰে ৰেজিষ্ট্ৰেশ্যন নহয়। The actual dates of registration and detailed instruction will be shared in due course of time. আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ ইনষ্ট্ৰাকশ্যন পিছত জনাই দিব সেবাই, অৰ্থাৎ সেবাৰ ৱেবছাইটত জনাব। এতিয়া আহোঁ মূল কথালৈ। তো আপোনাৰ সন্তানটোক যিটো বিদ্যালয়ত অধ্যয়ন কৰি আছে, এনেকুৱা বৰ্তমান বহুতো বিশেষকৈ প্ৰাইভেট বিদ্যালয় আছে যিবিলাক ইউডাইচৰ অন্তৰ্ভুক্ত নহয়। গতিকে তেনেকুৱা স্কুলত যদি নামভৰ্তি কৰায়, তেতিয়া সেইসকল ল'ৰা ছোৱালীৰ বা শিক্ষাৰ্থীৰ এই 17 অংকৰ ষ্টুডেণ্ট আইডিটো ক'ত পাব? আগতে বহুতো প্ৰাইভেট বিদ্যালয় এনেকুৱা আছিলে যিবিলাক চৰকাৰী স্কুলৰ লগত জড়িত আছিল, চৰকাৰী স্কুলৰ আণ্ডাৰত আছিল। অৰ্থাৎ
প্ৰাইভেট স্কুলৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ নাম চৰকাৰী স্কুলৰ ইউডাইছত সোমাই থৈছিল। যিহেতু প্ৰাইভেট স্কুলৰ তেতিয়া ইউডাইচ নাছিল। কিছুমান প্ৰাইভেট স্কুলৰ আছে ইউডাইচ, কিন্তু বহুতো প্ৰাইভেট স্কুলৰ নাথাকিবও পাৰে। তো যদি এতিয়া কিয় সোমাব নোৱাৰে তাৰ কাৰণটো হ'ল, যদি এজন শিক্ষাৰ্থীৰ নাম ইউডাইচত থাকে তেতিয়া শিক্ষা সেতু পৰ্টেল বুলি এটা বস্তু আছে, তাতো থাকিব। কাৰণ দুয়োটাৰ মিল থাকিব লাগিব। ইউডাইচত বেছি ষ্টুডেণ্ট, শিক্ষা সেতুত কম, সেইটো হ'ব নোৱাৰে। আৰু শিক্ষা সেতুত যেতিয়া এজন ষ্টুডেণ্টৰ নাম থাকিব তেতিয়া তাৰ এটেণ্ডেঞ্চ অনলাইনত দিব লাগিব। তো যিহেতু প্ৰাইভেট স্কুলৰ এজন শিক্ষাৰ্থী প্ৰত্যেক দিনাই চৰকাৰী স্কুলত গৈ এটেণ্ডেঞ্চ নিদিয়ে, গতিকে তাৰ নাম এই চৰকাৰী স্কুলত থাকিব নোৱাৰে, আৰু এইটো সম্ভৱো নহয়। সকলো ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলতো মানে চৰকাৰী স্কুলত গৈ এটেণ্ডেঞ্চ দি আহি পেলাই প্ৰাইভেট স্কুলত পঢ়িব, গতিকে তেনেকুৱা হ'ব নোৱাৰে। আৰু সেইকাৰণে মই এটা কথা ইয়াত জনাই দিছোঁ যে আপোনাৰ সন্তানটিক যিটো বিদ্যালয়ত পঢ়ি আছে তাৰ ইউডাইচ কোড আছেনে নাই নিজস্ব, আৰু আপোনাৰ সন্তানটিৰ নাম ইউডাইচত বা শিক্ষা সেতুত আছেনে নাই সেইটো নিশ্চিত কৰি ল'ব। নহ'লে ভৱিষ্যতে এনেকুৱা যিকোনো ধৰণৰ লিখা পঢ়াৰ ক্ষেত্ৰত এই শিক্ষা সেতুৰ যিটো 17 ডিজিটৰ ষ্টুডেণ্ট আইডি বা ইউডাইচত পেন নাম্বাৰ বুলি কয়, এই দুয়োটা বস্তু সদায় লাগিব। আৰু এইখিনি যদি আপুনি দিব নোৱাৰে তেতিয়া বহুত হাবাথুৰি খাব লগা হৈ পাৰে। কাৰণ সেইটো আপুনি ক্লাছ 8ত গৈ পেলাই পটককৈ নাপায়, এইটো আগৰ পৰা ক্লাছ 1ৰ পৰাহে এই আইডিটো থাকে। শিক্ষা সেতু পৰ্টেল বুলি কয়, তাতে এনেকুৱা ধৰণৰ মই এইটো দি দিছোঁ 17 ডিজিটৰ এই ষ্টুডেণ্ট আইডিটো থাকে বা এইটো ইউডাইচতো থাকে। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৱে হয়তো আপোনালোকক বহুত উপকৃত কৰিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।